হেল্ল' এভৰিৱান, মোৰ ইউটিউব চেনেল কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি এটা কেৰাহীত বনোৱা কোমল চকলেট কেকৰ ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। ৰেচিপিটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু যিসকল নতুন হয় চেনেলটোত সকলোৱে যেন ছাবস্ক্ৰাইব কৰি দিয়ে নতুনসকলে। আৰু আহক, আজি আমি কোমল চকলেট কেক বনাবৰ কাৰণে দুটা মই কণী ভাঙি ল'লোঁ। ভাঙিলোঁ। আমি 3টা কণী ল'ম। 3টা কণী ভাঙি ল'লোঁ আৰু এতিয়া আমি এডাল হুইস্কাৰৰ সহায়ত ধুনীয়াকৈ কণীকেইটা ফেটি ল'ম। আপোনালোকে এই ক্ষেত্ৰত ইলেক্ট্ৰিক বিটাৰৰ সহায় ল'ব পাৰে। আৰু যিহেতু মই হুইস্কাৰডাল দি বনাম বুলি ভাবিছোঁ আৰু সেয়েহে মই এডাল দি ধুনীয়াকৈ ফেটি ল'লোঁ। আৰু আপোনালোকে ইয়াৰ সহায়ত এটা ধুনীয়া কোমল কেক, চকলেট কেক পাব। আৰু লগতে মই লৈছোঁ হাফ কাপ চুগাৰ, গোটা চেনি, যিটো মেজাৰিং কাপ, আমাৰ মেজাৰমেণ্ট কাপবিলাক আহে সেইটো দি মই হাফ কাপ চুগাৰ লৈছোঁ। আপোনালোকে এনেকুৱা কাপতো ল'ব পাৰে, মেজাৰিং কাপত, নহ'লে মই যিটো দেখুৱালোঁ চাহ খোৱা কাপ, সেই চাহ খোৱা কাপেদিও আপোনালোকে ল'ব পাৰে। খালি জোখটো আপোনালোকে ধুনীয়াকৈ জুখি ল'ব। চাহ খোৱা কাপেৰে হ'লে আধা কাপ, মেজাৰিং কাপো হাফ কাপ, আধা কাপ। এয়া আমি কণী আৰু চেনিখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া লাগিব আমাক সেই একেখন মেজাৰিং কাপেৰে হাফ কাপ ৰিফাইন অইল। আৰু আপোনালোকে যদি বাটাৰ খাম ভাবে তেতিয়াহ'লে মেল্টেড বাটাৰ দিব পাৰে। আৰু যিহেতু মই এইটো অইল দি বনাইছোঁ, ৰিফাইন অইল দি। এতিয়া লাগিব আমাক ময়দা আমি লৈছোঁ 1 কাপ, মেজাৰিং কাপেৰে 1 কাপ লৈছোঁ। আপোনালোকে এনেকুৱাকৈ কোকো পাউডাৰ, মই মোহন ইম্পেক্সৰ কোকো পাউডাৰ লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে উইকফিল্ডৰ কোকো পাউডাৰৰ যিটো বটল টেমা আমি সহজে আমি বজাৰত পাওঁ সেইটোও ল'ব পাৰে, আৰু নহ'লে এনেকুৱাও ল'ব পাৰে। লগতে মই দিলোঁ বেকিং পাউডাৰ 1 টিস্পুন, আৰু এয়া দিছোঁ মই ভেনিলা এচেঞ্চ হাফ টিস্পুন দিছোঁ। যিহেতু চকলেট কেক হয়, আপোনালোকৰ ওচৰত যদি চকলেট এচেঞ্চ আছে তেতিয়াহ'লে চকলেট এচেঞ্চ দিব পাৰে। আৰু মই ভেনিলা এচেঞ্চ দিলোঁ। গোটেইখিনি আমি হুইস্কাৰডালৰ সহায়ত মিলাই ল'ম। আপোনালোকে এনেকুৱা কাপেৰো জোখবিলাক ল'ব পাৰিব। মই হুইস্কাৰডালৰ সহায়ত ধুনীয়াকৈ মিলাই লৈছোঁ। এয়া চাওক, আমি কিমান ধুনীয়া এটা কনচিষ্টেঞ্চি পাবলৈ সক্ষম হৈছোঁ। এইটো চাওক, এনেকুৱা এটা কনচিষ্টেঞ্চি আমাক লাগিব। লগতে মই এয়া হাফ কেজিৰ মলটো ৰেডি কৰি ল'লোঁ। অলপ তেল লগাই কাগজ এখন কাটি সেইটো চাইজত বহাই দিব। বাটাৰ পেপাৰ থাকিলে বাটাৰ পেপাৰ দিব। মই বাটাৰ পেপাৰ নাই দিয়া, মই নৰ্মেল বগা কাগজ এখনেই দিছোঁ। আৰু গোটেইখিনি মিশ্ৰণখিনি কেক মল্ডত ঢালি দিব। এয়া ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত ওপৰত কেইটামান ড্ৰাই ফ্ৰুটছ লগাই দিব পাৰে। ইচ্ছা কৰিলে দিব পাৰে, নিদিলেও নাইকিয়া। মোৰ ওচৰত কেইটামান আছিলে, মই এনেই ওপৰত লগাই দিলোঁ দেখিবলৈ ধুনীয়া হ'বৰ কাৰণে, খায়ো ভাল লাগিব। এতিয়া আমি এটা কেৰাহী এখন, আমি গেছটো জ্বলাই কেৰাহী এখন পাতি ল'লোঁ। যিখনত মই নৰ্মেলি কেক, এইখনতে মই বেছিভাগ বনাওঁ। এখন আমি অকণমান প্ৰিহিট হ'বলৈ দিম 5 মিনিটমান, 5 মিনিট 3 মিনিটমান এনেকৈ প্ৰিহিট হ'বলৈ দিব। এতিয়া এখন সৰু প্লেট দি দিছোঁ, আৰু প্লেটৰ ওপৰত মই মলটো বহাই দিম। আপোনালোকে ইচ্ছা কৰিলে ষ্টেণ্ডো দিব পাৰে। মই ষ্টেণ্ড নাই দিয়া, প্লেট এখন দি লৈছোঁ। আৰু এতিয়া বতাহ সোমাব নোৱাৰাকৈ ঢাকি দিব। আৰু গেছটো একেবাৰে ল' ফ্লেম কৰি দিব, কমাই দিব। এনেকুৱাকৈ প্ৰায় 30-35 মিনিটমান যোৱাৰ পিছত এয়া মই ঢাকনখন খুলি দিছোঁ। আৰু চাওক কিমান ধুনীয়াকৈ হৈ আহিছে। আপোনালোকে গৰমে গৰমে নুচুব, অলপ ঠাণ্ডা হ'বলৈ দিব। মই প্ৰায় 10 মিনিটমান ঠাণ্ডা হ'বলৈ দিলোঁ বাহিৰত উলিয়াই, তাৰপিছতহে এনেকৈ চুইছোঁ। কিমান ধুনীয়াকৈ ওলাইছে, মই কেমেৰাৰ ওচৰত আনি দেখুৱাই দিছোঁ, ধৰিব পাৰিছে নিশ্চয়। এতিয়া এখন চাকুৰ সহায়েৰে, নাইফৰ সহায়েৰে আমি কিনাৰটো কাটি দিম। কিনাৰটো কাটি আমি আনমোল্ড কৰি দিম। লাহে লাহেকৈ কিনাৰটো কাটি দিব আপোনালোকে। আৰু এয়া চাওক কিমান ধুনীয়াকৈ, অকণমানো পেপাৰখনত অলপো নলগোৱাকৈ কিমান ধুনীয়াকৈ ওলাই আহিছে। আপোনালোকে ৰেচিপিটো চাই বনাব পাৰিব, আৰু বনাই মোক কমেণ্ট কৰিব। যিসকলে ৰেচিপি চাই বনাইছেও তেওঁলোকে মোক কমেণ্ট কৰিব, আৰু খাবলৈ কেনেকুৱা হৈছে সেইটোও জনাব আপোনালোকে। আৰু লাষ্টত মই এয়া এটা অকণমানি ভিডিঅ' লৈ থৈছিলোঁ, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ।
বহুত ধুনীয়া হৈছিলে, খায়ো বহুত বেছি টেষ্টি হৈছিলে। যিহেতু মোহন ইম্পেক্সৰ যিটো কোকো পাউডাৰ তাৰ টেষ্টটো মানে টেষ্ট হয়েই, আৰু তাৰ যিটো গোন্ধটো স্মেলটো মানে বহুত বেছি চকলেটি হয়। আৰু এয়া চাওক, লাষ্টত মই এয়া কাটি দিছোঁ, কাটি আপোনালোকক দেখুৱাইছোঁ। আৰু স্পঞ্জি হৈছিলে, কেকটো বহুত স্পঞ্জি হৈছিলে। আপোনালোকে এইটো ৰেচিপি যিটো আমাৰ আইচিঙৰ চকলেট কেক সেইটোতো ইউজ কৰিব পাৰে এইটো ৰেচিপি, কিয়নো মিঠা একদম নৰ্মেল মিঠা হয়, মিঠা হৈছে মানে এইটো যিটো ৰেচিপি, এইটো ৰেচিপিত নৰ্মেল মিঠা ওলাইছে, অভাৰ মিঠা নহয়। সেয়েহে আপোনালোকে যদি কিছুমানে মানে ভাবি আছে চকলেটৰ আইচিং কেকৰ ৰেচিপি নাইকিয়া, তেতিয়াহ'লে এই ৰেচিপিটোকো আইচিং কেকৰ কাৰণে ইউজ কৰিব পাৰে। ঠিক আছে, আজিলৈ ইমানেই। এয়া চাব পাৰিছে কিমান ধুনীয়া লাগিছে। তো ঠিক আছে, আজিলৈ ইমানেই। আকৌ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম। আজিলৈ ইমানতে আহিছোঁ।